নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফো ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল ল'ৰা ছোৱালী এইবাৰ 2025 চনত হাই ছেকেণ্ডাৰী পাছ কৰিছে তো তেওঁলোকৰ কাৰণে এটা গুড নিউজ আহিছে ফ্ৰেণ্ডছ। তো আপোনালোকে যদি এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আপোনালোকে নিশ্চয় জানে যেতিয়া আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰাতে যেতিয়া আপোনালোকে এটা ভাল পাৰ্চেণ্টেজ বা ভাল নম্বৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হয় তো আপোনালোকক চৰকাৰৰ ফালৰ পৰা এটা এৱাৰ্ড দিয়া হয়। তো আপোনালোকে নিশ্চয় জানে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আপোনালোকক দিয়া হয়। তো যিসকল ল'ৰা ছোৱালী এইবাৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ আপোনালোকে স্কুটি লাভ কৰিব তো তেওঁলোকৰ নামবিলাক আহি গৈছে। তো তেওঁলোকে অসমৰ যিটো হাই ছেকেণ্ডাৰীৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত তেওঁলোকে যিখন লিষ্ট হয় আপোনালোকৰ স্কুটি পোৱা সেই লিষ্টখন তেওঁলোকে প্ৰকাশ কৰিছে। তো আপোনালোকক এইটো ভিডিঅ'ত সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব, আপোনালোকৰ নামটো আছেনে নাই কেনেকৈ চাব পাৰিব আৰু সেই সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। লগতে তেওঁলোকে তাৰ ওপৰত এখন গাইডলাইনো প্ৰকাশ কৰিছে কি নিয়ম আপোনালোকে মানি চলিব লাগিব বা আপোনালোকৰ কি ইয়াত আপোনালোকৰ বিচাৰিছে সকলোবিলাক তথ্য আপোনালোকে গাইডলাইনখনত আপোনালোকক দেখুৱাই দিলে গম পাব জানিব পাৰিব। গতিকে আপোনালোকে যদিহে এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই থাকে। অসমৰ যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ হাই ছেকেণ্ডাৰী 2025 চনত হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু তেওঁলোকে যদি আপোনালোকে যদি এটা ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে হাই ছেকেণ্ডাৰীত তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। কিয়নো হাই ছেকেণ্ডাৰীৰ যিটো আপোনালোকে পাছ কৰাতে এটা ভাল পাৰ্চেণ্টেজ লাভ কৰিলে বা ভাল আপোনালোকে নম্বৰ এটা লাভ কৰিলে তো আপোনালোকক এটা চৰকাৰৰ ফালৰ পৰা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড এটা দিয়া হয় য'ত আপোনালোকক স্কুটি দিয়া হয়। তো যিসকল ল'ৰা ছোৱালী এইবাৰ স্কুটি লাভ কৰিব তেওঁলোকৰ নামবিলাক তেওঁলোকে প্ৰকাশ কৰিছে। যিটো অফিচিয়েল ৱেবছাইট আছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন সেই ৱেবছাইটত তেওঁলোকে লিষ্টখন প্ৰকাশ কৰিছে। তো প্ৰথমতে আপোনালোকক লিষ্টখন দেখুৱাই দিয়াৰ আগতে তো আপোনালোকক যিখিনি আপোনালোকৰ গাইডলাইন দিছে তো সেই গাইডলাইনৰ যিখন নটিফিকেশ্যন হয় নটিচ হয় তো সেই নটিচখন আপোনালোকক দেখুৱাই দিছোঁ। তো ফ্ৰেণ্ডছ এইখনে আছে গাইডলাইনছখন আৰু ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যে ইনষ্ট্ৰাকশ্যন যিটো দিছে ইয়াত ইনষ্ট্ৰাকশ্যনত উল্লেখ কৰিছে যে আপোনালোকে যিটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড লাভ কৰিব প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত সেই যিটো আপোনালোকে স্কুটি লাভ কৰিব সেই স্কুটিখন লাভ কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম আপোনালোকৰ যিটো পাৰ্চেণ্টেজ বিচাৰিছে ইয়াত 80% আপোনালোকৰ মিনিমাম থাকিব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰোঁতে তো আপোনালোকে 80% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তো আপোনালোকে এই যিটো স্কুটি স্কিম হয় স্কুটিখন আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে যদি 79.99% আপোনালোকে লাভ কৰিছে তথাপি আপোনালোকে এই যিটো স্কিম হয় স্কিমত আপোনালোকে স্কুটি লাভ নকৰিব। তো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে আৰু যিসকলে বেটাৰমেণ্ট দি কিনে বা আপোনালোকৰ কম্পাৰ্টমেণ্টেল দি কিনে আপোনালোকে এক্সামত যিটো 80% নম্বৰ লাভ কৰিছে তেওঁলোকে এইটো স্কিমত এই যিটো স্কুটি হয় স্কুটি লাভ নকৰিব। অনলি যিসকল ডাইৰেক্টলি আপোনালোকৰ যিটো ৰিজাল্টৰ সময়ত 80% যিসকলে 80%ৰ ওপৰত লাভ কৰিছে বা 80% লাভ কৰিছে তেওঁলোকে এই যিটো স্কিম হয় স্কুটি আপোনালোকে লাভ কৰিব। তো এইটো আপোনালোকে নিশ্চয় গম পালে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত দিছে যে আপোনালোকক ক'লোৱে যে যিটো 80% আপোনালোকে 80% নম্বৰ বা আপোনালোকে তাতকৈ বেছি নম্বৰ লাভ কৰিলে আপোনালোকে স্কুটি লাভ কৰিব। তাৰপিছত আপোনালোকৰ যিটো অসমৰ আপোনালোকে এজন স্থায়ী বাসিন্দা হ'ব লাগিব। যদি আপোনালোকে অসমৰ স্থায়ী বাসিন্দা নহয় তো আপোনালোকে এই স্কুটি স্কিমটো লাভ নকৰিব। এতিয়া আপোনালোকক যিখন লিষ্ট হয় যিখন তেওঁলোকে লিষ্ট প্ৰকাশ কৰিছে লিষ্টখন আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত আপোনালোকৰ লিষ্টবিলাক বেলেগকৈ ভগাই দিয়া আছে। ধৰি লওক আপোনালোকে যদি আৰ্টছৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকৰ কাৰণে বেলেগকৈ হ'ব। তাৰপিছত আৰ্টছৰ যিটো কমাৰ্চৰ কাৰণে বেলেগকৈ আছে, ছায়েন্সৰ কাৰণে বেলেগকৈ আছে, ল'ৰা আৰু ছোৱালীৰ বেলেগকৈ লিষ্টবিলাক দি দিছে আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে স্ক্ৰীণত। তো যিসকল ছোৱালী আছে ছোৱালীবিলাকৰ বেলেগকৈ ইয়াত আপোনালোকৰ লিষ্টখন দিছে বা আপোনালোকৰ যিসকল ল'ৰা আছে ল'ৰাৰ কাৰণে লিষ্টবিলাক বেলেগকৈ ইয়াত আপলোড কৰিছে। তো আপোনালোকৰ লিষ্টবিলাক আপোনালোকে ইয়াত চেক কৰি চাব পাৰিব। যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে ডাইৰেক্টলি যিটো লিষ্ট হয় লিষ্টটো আপোনালোকে পাই যাব। তো লিংকটো আপোনালোকক যিটো অফিচিয়েল ৱেবছাইটৰ লিংকটো হয় লিংকটো আপোনালোকক ডাইৰেক্টলি ডেছক্ৰিপশ্যনত দিয়া থাকিব বা পিন কমেণ্টত আপোনালোকে যেতিয়া চাব চেক কৰিব তাত আপোনালোকে লিংকটো ডাইৰেক্টলি পাই যাব। আপোনালোকক যিকোনো এখন লিষ্ট আপোনালোকক দেখুৱাই দিছোঁ। ধৰি লওক আপোনালোকৰ যিখন লাষ্টৰ লিষ্ট হয় সেই লাষ্টৰ লিষ্টখন আপোনালোকক দেখুৱাই দিছোঁ। এইখন আছে লাষ্টৰ লিষ্ট যিসকল কমাৰ্চৰ কেণ্ডিডেট আছে তেওঁলোকৰ লিষ্ট হয়। তো আপোনালোকে নিশ্চয় গম পালে কেনেকৈ আপোনালোকৰ নামটো ইয়াত চেক কৰিব।
ইয়াত আপোনালোকৰ নামবিলাক দি দিছে, তাৰপিছত ফাদাৰ নেম দিছে, ৰোল নাম্বাৰ দিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেদৰে আপোনালোকৰ দিয়া আছে, ছেকশ্যন দিয়া আছে, টোটেল নাম্বাৰ আপোনালোকে কিমান লাভ কৰিছে সকলোবিলাক ডিটেইলছ আপোনালোকৰ ইয়াত দিয়া আছে। আপোনালোকে চেক কৰি চাই ল'ব, আপোনালোকে নিশ্চয় গম পালে কেনেকৈ চেক কৰিব লাগে। তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যনটো ফ্ৰেণ্ডছ। আপোনালোকে যদি ইনফৰমেশ্যনটো ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ, আৰু চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।